নমস্কাৰ বন্ধু বান্ধৱীসকল হিতামিক্স ভিডিঅ' চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে জলফাই। মই যিদিনাখন জলফাইখিনি কিনি আনিলোঁ কেঁচা আছিলে, ৰাতিৰ ভিতৰতে আটাইখিনি পকি থাকিলে, পুৰত আছিল চাগে। তাৰপিছত মই এইখিনি ভালদৰে ধুই ল'লোঁ আৰু যিখিনি অকণমান বেছি পকি গ'ল সেইখিনি কাটি কাটি দিছোঁ। কেঁচা জলফাইৰ পৰা এই ৰেচিপিটো বনাম মই তেল নিদিয়াকৈ আৰু নিমখ পানী বা সিজাই নোলোৱাকৈ বনাম। তো মই ৰ'দত শুকাই ল'লোঁ, বেছি সময় শুকোৱা নাই, জাষ্ট অকণমান দিছোঁ। এতিয়া কেৰাহী পাতি দিছোঁ গেছত। এতিয়া এয়া ভিনেগাৰ লৈছোঁ। 1 কেজি জলফাইত আপোনালোকে 1 কাপ ভিনেগাৰ ল'ব আৰু 1 কাপ চেনি ল'ব। মোৰ যিহেতু 2 কেজি আনিছিলোঁ, যিখিনি পকি গ'ল সেইখিনি কাটি মেলি 1.5 কেজি থাকি গ'ল। এতিয়া 1.5 কেজিৰ কাৰণে মই 1.5 কাপ চেনি আৰু 1.5 কাপ ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। ইয়াতে চেনিখিনি দি ল'লোঁ। যিহেতু মই তেল নিদিওঁ, তেল নিদিয়াকৈ বনাম এই ৰেচিপিটো, আচাৰটো, সেইকাৰণে আপোনালোকক মই গোটেইখিনি কৈ যাই আছোঁ। 1 কেজিত আপোনালোকে 1 কাপ ভিনেগাৰ আৰু 1 কাপ চেনি আৰু 2 কেজি হ'লে 2 কাপ এনেকৈ আৰু। এতিয়া অকণমান গৰম মছলা দি দিছোঁ, সোৱাদ অনুযায়ী আপোনালোকৰ টেষ্টটো আহিবৰ কাৰণে, স্মেলটো ভাল হ'বৰ কাৰণে। নিদিলেও কথা নাই, মই দি দিছোঁ। এতিয়া অকণমান জিৰা আৰু ৰঙা জলকীয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কালাৰৰ কাৰণে। মই কালাৰৰ কাৰণেহে দিছোঁ। এতিয়া অকণমান জিৰা দি দিলোঁ, এয়া খুন্দি লোৱা আৰু গোটা জিৰা দুয়োটাই দি দিছোঁ। আৰু অকণমান এতিয়া 1 চামুচমান ৰেড চিলি দি দিম। আপোনালোকে নিদিলেও নাই, অকল চেনি আৰু ৰিফাইনত এনেদৰে বনাব পাৰিব। বহু দিনলৈকে ভালে থাকিব আৰু তেল একেবাৰে দিয়া নাযায়, ইয়াতে তেল ব্যৱহাৰ নহয়। আৰু অকণমান কালাৰ উঠিবৰ কাৰণে মই হালধি দি দিছোঁ, নিদিলেও কোনো কথা নাই। এতিয়া এইখিনি ভালদৰে এনেকৈ উতল আহিবলৈ দিছোঁ। বেছি সময় নালাগে, বহুত সোনকালে কেঁচাই বনাব পৰা এই আচাৰবিধ হৈছে, এইকাৰণে মই ভিডিঅ' কৰি আপোনালোকক দেখুৱালোঁ। এতিয়া এইখিনি দি দিম মই কেৰাহীত। এয়া লগে লগে বনাব পাৰিব। আনি আপোনালোকে ৰ'দত নিদিলে নাই, ভালদৰে ধুই পানীটো এখন টাৱেলেৰে মুচি ল'ব পাৰিব, তেনেকুৱাকৈ হৈ যায়। মই অকণমান ৰ'দত দিলোঁ পানীটো যাবৰ কাৰণে, যিহেতু মোৰ সময় পোৱা নাছিলোঁ বনাবৰ কাৰণে, এইকাৰণে দি দিলোঁ। মোৰ হাতত সময় আছিলে, যিহেতু এইখিনি ৰ'দত দিবৰ কাৰণে কামত বিজি আছিলোঁ, সেইকাৰণে বনাবৰ কাৰণে টাইম পোৱা নাছিলোঁ, সেইকাৰণেহে দিছোঁ। এনেই নিদিলেও নাই, ভালদৰে মুচি ল'লেই হৈ যায়। এতিয়া জুই পুৰা বঢ়াই দিছোঁ। দেখিছেনে কেনেকৈ ইয়াৰে চেনি পানীখিনি ওলাই গৈছে। আৰু এইখিনিৰে এইখিনি হৈ যাব আচাৰ। লগে লগে বজাৰৰ পৰা কিনি আনি থৈ লগে লগে এনেদৰে তেল নিদিয়াকৈ এনেদৰে জলফাইৰ আচাৰ বনাই আপোনালোকে সৰু ল'ৰা ছোৱালীকো দিব পাৰিব। সিহঁতে টিফিনত লৈ যাব পাৰিব, বহুতেই ভাল পায়। আমাৰো মাইনাজনী খুবেই খাই ভাল পায় এনেকুৱা আচাৰ, মিঠা আচাৰ। আপোনালোকে চাই থাকক কেনেকৈ মই বনালোঁ, গোটেইখিনি মই কৈ যাই আছোঁ। যিখিনি মছলা ব্যৱহাৰ কৰিলোঁ আপোনালোকে ইয়াতে পান মছলাখিনিও দিব পাৰে, আপোনালোকৰ যদি মন আছে পান মছলাও দিব পাৰে, একো কথা নাই। এতিয়া লাহে লাহে কালাৰ হৈ আহিছে। হালধি আৰু ৰঙা জলকীয়াৰ গুড়ি মই কালাৰ হ'বৰ কাৰণেহে দিছোঁ, অকণমান জ্বলা জ্বলা হ'বৰ কাৰণে জলকীয়াটো ব্যৱহাৰ কৰিছোঁ। টেঙা মিঠা জ্বলা এই তিনিটা হ'লে খুবেই ভাল লাগে নহয়নে, সেইকাৰণে মই অকণমান দিয়ে দিছোঁ, বেছিকৈ দিয়া নাই। নিদিলেও নাই, অকল ভিনেগাৰ আৰু চেনিৰ সৈতে এনেদৰে আপোনালোকে বনাব পাৰিব। তেল নিদিয়াকৈ তেল দিয়াৰ নিচিনা কালাৰ আহি গৈছে নহয়নে।
এইটো কালাৰ চেনেৰ হয় চেনেৰ কালাৰটো এনেকৈ পাগি থাকিলে কালাৰ আহি যায় জুইত যেতিয়া গৰম হৈ এনেদৰে পগাই থাকে তেতিয়াতো কালাৰ হৈ যায় তেল নিদিয়াকৈ এনেদৰে বনালোঁ সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ যাতে আপোনালোকেও অতি সহজতে এদিনতে এনেকৈ বজাৰৰ পৰা কিনি আনি বনাব পাৰিব এয়া প্ৰায় হৈয়ে গ'ল দেখিছেনে ইয়াতে পানীখিনি নোহোৱা হৈ গ'ল এয়া চাওক তলত পানী একেবাৰে নাই এতিয়া হৈ গ'ল এইখিনি ভালদৰে লৰাই থাকিব যাতে মছলাটো গোটেইখিনিতে লাগি ধৰে এতিয়া গেছটো মই বন্ধ কৰি দিলোঁ এইখিনি এতিয়া মই নমাই ৰাখিম কেৰাহীটো ৰাখিব পাৰে ঠাণ্ডা হ'লে বৈয়ামত ভৰাই থ'ব পাৰে কাঁচৰ বৈয়ামত হ'লে ভাল এতিয়া এইখিনি হৈ গ'ল পানীও শুকাই গ'ল কেনেকুৱা পালে আপোনালোকে এই জলফাইৰ আচাৰৰ ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰো কৰি দিব এয়া নমাই দিলোঁ আৰু এতিয়া ঠাণ্ডা হ'লে ইয়াক ভৰাই ৰাখিম বৈয়ামত তো আজিলৈ এৰিছোঁ আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে বাই বাই